আজিৰ পৰা যি সৰস মেলা আৰম্ভ হৈছে অহা 5 জানুৱাৰীলৈ সৰস মেলা চলি থাকিব আৰু এই সৰস মেলাৰ মূলগত উদ্দেশ্য হৈছে কি যে বিভিন্ন প্ৰদেশৰ যিসমূহ শিল্পী সেই শিল্পীসমূহে নিজে হাতে বনোৱা যিবোৰ সামগ্ৰী এই সামগ্ৰীসমূহ ভাৰতবৰ্ষৰ বিভিন্ন প্ৰান্তৰ পৰা আহি পেলাই আমাৰ ইয়াতে অসমত বিক্ৰী কৰে আৰু এনেকুৱাকৈ 21খন ৰাজ্যৰ বিভিন্ন বিপণী আহিছে আনকি আমি দেখিছোঁ প্ৰথমবাৰৰ পৰা লাডাখৰ পৰা আহিছে গতিকে ইতিমধ্যে আমাৰ জম্মু কাশ্মীৰ মধ্যপ্ৰদেশে হওক ছত্তীশগড়ে হওক হাৰিয়ানা এইবোৰ থাকে এইবাৰ লাডাখৰ পৰা অহাৰ পিছত 21খন বাহিৰৰ ৰাজ্যৰ পৰা বহিৰাজ্যৰ পৰা এই সামগ্ৰীসমূহ আনিছে আৰু আমি প্ৰতি বছৰে এনেকুৱা দুখনকৈ সৰস মেলাৰ আয়োজন কৰি এখন কৰোঁ গুৱাহাটীত আৰু এখন কৰোঁ গুৱাহাটীৰ বাহিৰত কৰোঁ আৰু 2016 চনৰ পৰা আৰম্ভ হোৱা এই সৰস মেলা প্ৰায় এতিয়ালৈ 12খন আমি সৰস মেলা আয়োজন কৰিছিলোঁ আৰু 12খনত আমি দেখিছোঁ প্ৰায় 42 কোটি টকাতকৈ অধিক এতিয়ালৈকে সামগ্ৰী বিক্ৰী কৰিছিলে অসমৰ 50% বিপণী অসমৰ থাকে বিভিন্ন জিলাৰ পৰা থাকে গুৱাহাটীৰ যোৱাবাৰ যিখন হৈছিলে সেইখনে 8 কোটি বিক্ৰী কৰিছিলে অলপতে তেজপুৰত হৈছিলে সেইখনে 2.5 কোটি বিক্ৰী কৰিছে এইটোৰ জৰিয়তে আমাৰ সেলফ হেল্প গ্ৰুপৰ যিসমূহ সামগ্ৰী উৎপাদিত সামগ্ৰীসমূহ বিক্ৰী কৰাৰ কাৰণে এখন সুন্দৰ বজাৰ দিয়া হয় আৰু লগতে আমাৰ যিটো সাংস্কৃতিক ৰাষ্ট্ৰবাদ সমূহ ৰাজ্যসমূহৰ মাজত যে আমাৰ মিলন আমি এক ৰাষ্ট্ৰ মহান ৰাষ্ট্ৰ এক ৰাষ্ট্ৰ ভাৰত ৰাষ্ট্ৰ এইটোৰ জৰিয়তে সকলো আমি কৃষ্টিৰ লগতে শিল্পসমূহ আমি দেখিবলৈ সুযোগ পাওঁ আৰু এইটো হৈছে সৰস মেলাৰ মূলগত উদ্দেশ্য মই সমগ্ৰ অসমবাসী ৰাইজকে আজিৰ পৰা 5 জানুৱাৰীৰ ভিতৰত এদিন তেওঁলোকৰ পৰিয়ালসহ ইয়াতে আহি পেলাই ভ্ৰমণ কৰাৰ কাৰণে মই আহ্বান জনাইছোঁ গুৱাহাটীবাসী ৰাইজকো মই প্ৰত্যেকে আহিব দিছোঁ আৰু এইবোৰৰ লগত আমাৰ খোৱাৰ যিসমূহ আমাৰ বিপণী আছে এথনিক ফুডৰো বিভিন্ন ধৰণৰ বিপণী আছে আৰু সুন্দৰ পৰিৱেশত এই কেইটা দিন পাৰ হয় গুৱাহাটীবাসী ৰাইজৰ কাৰণে অসমবাসী ৰাইজৰ কাৰণে আপুনি চাই আছে ND24 সৰ্বশ্ৰেষ্ঠ নহয় সৰ্বোত্তমৰ দৌৰত